মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকলৈ লৈ আহিছোঁ পঞ্চম শ্ৰেণীৰ অংকুৰণৰ পাঠ 11 অমলপ্ৰভা দাস এই পাঠৰ প্ৰশ্নৰ উত্তৰকেইটা। গতিকে তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে চাই থাকিবা আৰু প্ৰশ্ন উত্তৰকেইটা লিখি ল'বা। ইয়াৰ পৰা তোমালোকৰ ক্ৰিয়াকলাপ আৰম্ভ হৈছে আৰু ইয়াত আহি শেষ হৈছে। ছাত্ৰ-ছাত্ৰীসকল এই পাঠটিত বহুতকেইটা কুৱেশ্যন দিয়া আছে। তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে চাবা, তোমালোকে গোটেইকেইটা কুৱেশ্যন আনচাৰ পাই যাবা। ঠিক আছে, তো বলা প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। তোমালোকক প্ৰথমে দিছে পাঠটো শুদ্ধ উচ্চাৰণেৰে পঢ়া আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। তো তোমালোকে পাঠটো এবাৰ শুদ্ধ উচ্চাৰণেৰে পঢ়ি ল'বা। ঠিক আছে, ক'ত চোৱা, ক'ত তোমালোকক দিছে অমলপ্ৰভা দাসৰ পিতৃ আৰু মাতৃ কোন আছিল। তোমালোকৰ কিতাপৰ পেজ 95ত অমলপ্ৰভা দাসৰ পিতৃ আৰু মাতৃৰ নাম দিয়া আছে। তাৰ পৰা তোমালোকে চাইছে প্ৰশ্নটো লিখিব পাৰা, নতুবা ইয়াৰ পৰা চাই লিখিব পাৰা। মই ইয়াত ধুনীয়াকৈ লিখি থৈছোঁ। অমলপ্ৰভা দাসৰ পিতৃৰ নাম ডক্টৰ হৰিকৃষ্ণ দাস আৰু মাতৃৰ নাম হেমপ্ৰভা দাস। ঠিক আছে, তো এতিয়া তোমালোকে উত্তৰটো লিখি ল'বা। তোমালোকক খত দিছে অমলপ্ৰভা দাসে কেতিয়াৰ পৰা সূতা কাটিবলৈ আৰম্ভ কৰিছিল। ছাত্ৰ-ছাত্ৰীসকল এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়, বহুতবাৰ পৰীক্ষাত আহিছে আৰু আগলৈ আহি থাকিব। গতিকে তোমালোকে এই কুৱেশ্যনটোৰ আনচাৰ মুখস্থ কৰি পেলাবা। ঠিক আছে, চোৱা, 10 বছৰ বয়সৰ পৰা অমলপ্ৰভা দাসে সূতা কাটিবলৈ আৰম্ভ কৰিছিল। তাৰপিছত তোমালোকক গত দিছে তেখেতে হৰণীয়া পাহাৰত কি উদ্যোগ পাতিছিল। ইয়াৰ উত্তৰত লিখিবা তেখেতে হৰণীয়া পাহাৰত তেল পেৰা, কাগজ তৈয়াৰ কৰা, চাবোন তৈয়াৰ কৰা, মৌ পালন কৰা, তাঁতৰ কাপোৰ বোৱা আদি উদ্যোগ পাতিছিল। ইয়াত তেখেতে শব্দটোৱে অমলপ্ৰভা দাসক বুজাইছে। ঠিক আছে, তোমালোকক পৰীক্ষাত প্ৰশ্নটো এনেকৈ কৰিব পাৰে যে অমলপ্ৰভা দাসে হৰণীয়া পাহাৰত কি উদ্যোগ পাতিছিল বা কি উদ্যোগ স্থাপন কৰিছিল। তেতিয়া তোমালোকে উত্তৰ লিখিবা যে তেখেতে বা অমলপ্ৰভা দাসে হৰণীয়া পাহাৰত তেল পেৰা, কাগজ তৈয়াৰ কৰা, চাবোন তৈয়াৰ কৰা, মৌ পালন কৰা, তাঁতৰ কাপোৰ বোৱা আদি উদ্যোগ পাতিছিল। ঠিক আছে, তোমালোকক ঘট দিছে এই উদ্যোগবোৰে দেশবাসীক কেনেকৈ সহায় কৰিব বুলি তেখেতে ভাবিছিল। তোমালোকক এই প্ৰশ্নটো এইদৰে কৰিব পাৰে যে অমলপ্ৰভা দাসে হৰণীয়া পাহাৰত স্থাপন কৰা উদ্যোগবোৰে দেশবাসীক কেনেকৈ সহায় কৰিব বুলি তেখেতে ভাবিছিল। তোমালোকে এই প্ৰশ্নটোৰ উত্তৰত লিখিবা যে এই উদ্যোগবোৰে দেশবাসীৰ আৰ্থিক অৱস্থা টনকিয়াল হোৱাত, স্বাৱলম্বী হোৱাত আৰু প্ৰকৃত স্বৰাজ লাভ কৰাত সহায় কৰিব বুলি তেখেতে ভাবিছিল। অ'কে, নেক্সট তোমালোকক অংগত দিছে চৰকাৰে অমলপ্ৰভা দাসক কি সন্মান দিবলৈ বিচাৰিছিল। এই প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট হয়। ঠিক আছে, ইয়াৰ আনচাৰত লিখিবা চৰকাৰে অমলপ্ৰভা দাসক পদ্মবিভূষণ সন্মান দিবলৈ বিচাৰিছিল। কিন্তু অমলপ্ৰভা দাসে এই পদ্মবিভূষণ সন্মান গ্ৰহণ কৰা নাছিল, কাৰণ তেখেতে ভাবিছিল যদি তেখেতে এই পদ্মবিভূষণ সন্মান গ্ৰহণ কৰে তেতিয়াহ'লে তেখেতৰ অহংকাৰ ভাৱ বাঢ়ি যাব, যাৰ কাৰণে তেখেতে এই পদ্মবিভূষণ সন্মান গ্ৰহণ কৰা নাছিল। নেক্সট কুৱেশ্যনত দিছে তোমালোকক তলৰ কথাখিনি কোনে কাক কিয় কৈছিল কোৱা আৰু লিখা। এই কথাখিনি কোনে কৈছিল, কাক কৈছিল আৰু কিয় কৈছিল তোমালোকক লিখিবলৈ দিছে। মই সামান্যভাৱে যিখন সেৱা আগবঢ়াইছোঁ তাক সন্মানিত কৰাৰ বাবে অন্তৰৰ কৃতজ্ঞতা জনাইছোঁ, কিন্তু মই এই সন্মান ল'ব নোৱাৰিম কিয়নো ই মোৰ মনলৈ অহংকাৰ ভাৱ আনি দিব। তাৰ বাবে মোক অনুগ্ৰহ কৰি মাৰ্জনা কৰে যেন। ছাত্ৰ-ছাত্ৰীসকল এই কথাখিনি কৈছিল অমলপ্ৰভা দাসে ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক। অমলপ্ৰভা দাসক যেতিয়া ভাৰত চৰকাৰে পদ্মবিভূষণ সন্মানেৰে সন্মানিত কৰিব বিচাৰিছিল তেতিয়া অমলপ্ৰভা দাসে ভাবিছিল যদি তেখেতে পদ্মবিভূষণ সন্মান গ্ৰহণ কৰে তেনেহ'লে তেখেতৰ অহংকাৰ ভাৱ বাঢ়ি যাব, যাৰ কাৰণে অমলপ্ৰভা দাসে এই সন্মান গ্ৰহণ কৰিব বিচৰা নাছিল আৰু এটা চিঠিৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক এই কথাখিনি কৈছিল। অ'কে, তো তোমালোকে ইয়াৰ উত্তৰটো এইদৰে লিখিবা উক্ত কথাষাৰ অমলপ্ৰভা দাসে ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক এখন চিঠিৰ দ্বাৰা জনাইছিল। যিহেতু ভাৰত চৰকাৰে অমলপ্ৰভা দাসক সমাজ সেৱা কৰাৰ বাবে পদ্মবিভূষণ সন্মান দিব বিচাৰিছিল, কিন্তু তেওঁৰ মতে এই সন্মান গ্ৰহণ কৰিলে তেওঁৰ অহংকাৰ ভাৱ আহি যাব, সেয়েহে তেওঁ এই সন্মান ল'বলৈ অমান্তি হৈছিল। ঠিক আছে, এইদৰে তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ লিখিবা।
নেক্সট কুৱেশ্যনটো তোমালোকক সুধিছে যে স্কুলীয়া জীৱনত অমলপ্ৰভা দাসে পঢ়াৰ উপৰি মাক দেউতাকক কি কি কামত সহায় কৰিছিল ইয়াৰ উত্তৰ তোমালোকে লিখিবা স্কুলীয়া জীৱনত অমলপ্ৰভা দাসে পঢ়াৰ উপৰি মাক দেউতাকক আজৰি সময়ত ফুলনিত ফুল ৰোৱা গছপুলিত পানী দিয়া আদি কামত সহায় কৰিছিল ছাত্ৰ ছাত্ৰীসকল অমলপ্ৰভা দাস পঢ়া শুনাত বহুত ভাল আছিল তাৰ মানে এনে নহয় যে তেখেতে সদায় পঢ়া শুনাতে ব্যস্ত আছিল পঢ়া শুনাৰ উপৰিও তেখেতে আজৰি সময়ত মাক দেউতাকক বিভিন্ন কামত সহায় কৰিছিল গতিকে তোমালোকেও পঢ়া শুনাৰ উপৰিও যেতিয়া আজৰি সময় পাবা তেতিয়া মাক দেউতাকক বিভিন্ন কামত সহায় কৰিবা কাম কাজ কৰা স্বাস্থ্যৰ কাৰণে উপকাৰী হয় ঠিক আছে গতিকে তোমালোকে সময় পালে মাক দেউতাকৰ সৈতে কাম কাজ কৰিবা ঠিক আছে নেক্সট কুৱেশ্যনটো তোমালোকক সুধিছে যে কটন কলেজত তেখেতক পঢ়িবলৈ কিয় দিয়া নাছিল তেখেতক মানে কাক তেখেতক মানে অমলপ্ৰভা দাসক ঠিক আছে তো আনচাৰত লিখিবা সেই সময়ত কটন কলেজত ছোৱালী পঢ়াৰ কোনো ধৰণৰ ব্যৱস্থা নাছিল সেইবাবে কটন কলেজত অমলপ্ৰভা দাসক পঢ়িব দিয়া নাছিল ওকে অমলপ্ৰভা দাসে যি সময়ত কটন কলেজত এডমিশ্যন ল'ব বিচাৰিছিল সেই সময়ত কটন কলেজত কেৱল ল'ৰাইহে পঢ়িব পাৰিছিল ছোৱালীৰ শিক্ষাৰ কোনো ধৰণৰ ব্যৱস্থা নাছিল যাৰ কাৰণে অমলপ্ৰভা দাসক কটন কলেজত এডমিশ্যন দিয়া নাছিল নেক্সট কুৱেশ্যনত তোমালোকক সুধিছে যে শৰণীয়া পাহাৰত উদ্যোগসমূহ স্থাপন কৰাৰ উদ্দেশ্য কি আছিল ইয়াৰ উত্তৰত তোমালোকে লিখিবা অসমৰ ডেকা ডেকিৰীসকলক আত্মনিৰ্ভৰশীল কৰাই অৰ্থাৎ স্বাৱলম্বী কৰাই আছিল শৰণীয়া পাহাৰত উদ্যোগসমূহ স্থাপন কৰাৰ মূল উদ্দেশ্য ওকে নেক্সট তোমালোকক দিছে জানো আহা তোমালোকক কেইটামান শব্দৰ অৰ্থ দি দিছে তো এই শব্দকেইটাৰ অৰ্থ তোমালোকে মুখস্থ কৰি পেলাবা চোৱা পৰম্পৰা শব্দটোৰ অৰ্থ হৈছে অবিচ্ছেদ্য দ্বাৰা এটাৰ পাছত আন এটা যেনে পৰম্পৰাগত বিদায় পৰম্পৰাগত খেল পৰম্পৰাগত নিয়ম হয়নে নেক্সট আছে নম্ৰ মানে নত বা দুকাই থকা নিষ্ঠা মানে শ্ৰদ্ধা বা দৃঢ়ভক্তি থমকি মানে ৰৈ যোৱা বা আগ নবঢ়াকৈ থকা সহশিক্ষা ল'ৰা ছোৱালীয়ে একেলগে শিক্ষা গ্ৰহণ কৰা ওকে তো এতিয়া তোমালোকে এই শব্দকেইটাৰ অৰ্থ মুখস্থ কৰি পেলাবা এই কুৱেশ্যনটোত চোৱা ইয়াত তোমালোকক কৈছে যে তলৰ যুক্তাক্ষৰকেইটাৰে একোটাকৈ শব্দ লিখা এই যিকেইটা যুক্তাক্ষৰ আছে এই যুক্তাক্ষৰকেইটাৰে একোটাকৈ শব্দ লিখিবলৈ দিছে চোৱা প্ৰথম যুক্তাক্ষৰটো হৈছে বৈৰাব্ৰত হুচুগাৰ ব্ৰ তো এই যুক্তাক্ষৰটোৰে তোমালোকে ডিব্ৰুগড় এই শব্দটো বনাব পাৰা নেক্সট আছে হত্যস্ত্ৰ ৰাষ্ট্ৰপতি ৰাষ্ট্ৰীয় বহুত শব্দ আছে তোমালোকে যিকোনো এটা লিখিব পাৰা নেক্সট আছে শৈৱস্ব স্বভাৱ স্বৰ্গদেউ স্বৰ্গীয় স্বাধীনতা স্বাস্থ্য হয়নে বহুত শব্দ আছে নৈথ্যন্থ কণ্ঠ সন্যস্ন উষ্ণতা মৰম্ৰ নম্ৰ নৈথ্যন্থ গ্ৰন্থ চৈৰস্ৰ আশ্ৰম নম্য সন্মানীয় পৈলপ্ল প্লাৱন ঠিক আছে এইটো ৰ নহয় এইটো অব্য হয় ঠিক আছে প্লাৱন নেক্সট দিছে এটা শব্দত প্ৰকাশ কৰোঁ আশা ক সমাজ সেৱা কৰা লোকক সমাজ সেৱক বুলি কোৱা হয় নেক্সট আছে দেশক ভালপোৱা মানুহক দেশপ্ৰেমিক বুলি কোৱা হয় তাৰপিছত দিছে বিপ্লৱ কৰোঁতাজন বিপ্লৱীয় ঘট দিছে দেশৰ কাৰণে মৃত্যুবৰণ কৰা লোকক শ্বহীদ বুলি কোৱা হয় ঠিক আছে অংগত দিছে নিজৰ ওপৰত নিৰ্ভৰ কৰা লোক আত্মনিৰ্ভৰশীল বা তোমালোকে স্বাৱলম্বী বুলিও লিখিব পাৰা ছাত্ৰ ছাত্ৰীসকল এতিয়া ইয়াত চোৱা ইয়াত তোমালোকক কৈছে যে উদাহৰণৰ দৰে শব্দ গঠন কৰা তোমালোকক এটা উদাহৰণ দি দিছে নম্ৰতা ইয়াত চোৱা এই নম্ৰ শব্দটোৰ সৈতে তত আকাৰ টা যোগ কৰি এই নম্ৰতা শব্দটো গঠন কৰিছে হয়নে তো এই শব্দকেইটাৰ সৈতে তত আকাৰ টা যোগ কৰি নতুন শব্দ তোমালোকক গঠন কৰিবলৈ দিছে সাধু কি হ'ব সাধুতা হয়নে নেক্সট আছে ভদ্ৰতা নেক্সট আছে দৃঢ়তা শিক্ষকতা নেক্সট আছে সাৰ্থকতা
নেক্সট আছে মূৰ্খ মূৰ্খতা সৰল সৰলতা নেক্সট আছে উজ্জ্বল উজ্জ্বলতা হ'ব হয়নে এই শব্দবিলাকৰ সৈতে কেৱল ততাকাটা যোগ হ'ব ঠিক আছে তোমালোকে যদি মোৰ হাতৰ লেখা ধৰিব নোৱাৰা তেতিয়াহ'লে কেৱল এই শব্দকেইটাৰ সৈতে ততাকাটা লগ লগাই দিবা ঠিক আছে তেতিয়াহ'লে হৈ যাব ওকে তো ইয়াৰ পৰা চাই সেইকেইটা লিখি লোৱা নেক্সট আছে অৰ্থৰ পাৰ্থক্য দেখুৱাই তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা উদাহৰণ কথা অচিনাকি মানুহৰ লগত কথা কওঁতে সাৱধান হ'ব লাগে কথা 5 কথাই এবিঘা মাটি হয় চোৱা এই কথা শব্দটোৱে মানুহে কোৱা কথাক বুজাইছে আৰু এই কথা শব্দটোৱে মাটিৰ জোখক বুজাইছে হয়নে কিন্তু দুয়োটা শব্দৰ pronunciation অৰ্থাৎ উচ্চাৰণ প্ৰায় একেই হয় ওকে তো ইয়াত যিকেইটা শব্দ আছে পাত পাত হাত হাত লৰা লৰা ছুটি ছুটি গাঁও গাঁও গড় গড় এই শব্দকেইটাৰে তোমালোকক বাক্য বনাবলৈ দিছে ঠিক আছে তো চোৱা পাত কলগছৰ পাত সেউজীয়া এই পাতটোৱে গছৰ পাতক বুজাইছে আৰু এই পাতটোৱে মৰা পাতক বুজাইছে অসমৰ শুৱালকুছিত পাট মুগাৰ কাপোৰ তৈয়াৰ কৰা হয় নেক্সট আছে হাত এই হাতটোৱে মানুহৰ হাতক বুজাইছে মানুহৰ দুটা হাত থাকে আৰু এই হাতটোৱে সাপ্তাহিক বজাৰক বুজাইছে আমাৰ ইয়াত বৃহস্পতিবাৰে হাট বহে নেক্সট আছে লৰা লৰা ছোৱালীবোৰে পথাৰত খেলি আছে এই লৰাটোৱে মানুহক বুজাইছে মানে বয় ঠিক আছে আৰু ইয়াত যিটো লৰা আছে এই লৰাটোৱে কিন্তু ইয়াত বেলেগ কথা প্ৰকাশ কৰিছে স্কুললৈ যাবলৈ দেৰি হোৱাত লৰালৰিকৈ ভাত খাই ওলালো হয়নে ইয়াত এই লৰা শব্দটোৱে বেলেগ অৰ্থ প্ৰকাশ কৰিছে নেক্সট আছে ছুটি স্কুল ক্ষতি কৰিলে ছুটি মঞ্জুৰিৰ বাবে আবেদন কৰিব লাগে নেক্সট আছে ছুটি স্কেলপাত ছুটি ইয়াত ছুটি শব্দটোৱে শৰ্ট বুজাইছে হয়নে নেক্সট আছে গাঁও এই গাঁও শব্দটোৱে ভিলেজ অৰ্থ প্ৰকাশ কৰিছে আৰু এই গাঁও শব্দটোৱে বেলেগ অৰ্থ প্ৰকাশ কৰিছে হয়নে চোৱা বৰ্তমান সময়ত গাঁৱে গাঁৱে চৰকাৰী স্কুলৰ ব্যৱস্থা কৰা হৈছে গাঁও মই গান গাঁও গড় আমাৰ দেশৰ মানুহৰ গড় আই কম গড় অসমৰ এশিঙীয়া গড় পৃথিৱী বিখ্যাত ঠিক আছে তো এইদৰে তোমালোকে অৰ্থৰ পাৰ্থক্য দেখুৱাই বাক্যকেইটা ৰচনা কৰিবা তাৰপিছত তোমালোকক দিছে যে বাপ বহলাই লিখো আহা যত্ন কৰিলে ৰত্ন পায় ওকে তো তোমালোকে উত্তৰ দি লিখিবা মানুহে কিবা এটা কামত সফল হ'বলৈ অবিৰামভাৱে একান্ত মানে চেষ্টা কৰিব লাগিব কষ্ট নকৰাকৈ হাত সাৱটি বহি থাকি কোনো কামতে সফলতা বা আকাংক্ষিত ফলাফল পোৱাটো সম্ভৱ নহয় আমি যিটো লক্ষ্য পাব বিচাৰো তাত উপনীত হ'বৰ বাবে মন স্থিৰ কৰি পৰিকল্পিতভাৱে কামত আগবাঢ়িব লাগিব হেহে কোৱা হয় যত্ন কৰিলে ৰত্ন পায় ঠিক আছে মানে কোনো এটা কামত সাকসেস হ'বৰ কাৰণে যত্ন কৰিব লাগিব চেষ্টা কৰিবই লাগিব হয়নে হাৰ্ড ওয়ার্ক কৰিবই লাগিব ছাত্ৰ-ছাত্ৰীসকল এতিয়া এই কুৱেশ্যনটোত চোৱা ইয়াত তোমালোকক দিছে তলৰ দফাটো পঢ়া আৰু উদাহৰণত দিয়াৰ দৰে বাকচত বিশেষ্য বিশেষণ আৰু সৰ্বনাম পদ লিখা সৰুৰে পৰাই অমলপ্ৰভা দাস পঢ়া শুনাত বৰ চোকা আছিল সেইবুলি তেখেত অনবৰতে কিতাপ পঢ়ি থকা বিদুৰ নাছিল স্কুল ছুটিৰ পিছত ঘৰলৈ গৈ মাক দেউতাকক কামত সহায় কৰি দিছিল ফুলনিত গছপুলি ৰোৱা শাক-পাচলিত পানী দিয়া আদি কাম কৰি তেখেতে বৰ ভাল পাইছিল পঢ়া শুনাৰ লগতে খেলা ধূলা গান নাচতো তেখেত পাৰ্কত আছিল ইয়াত চোৱা ইয়াত তোমালোকক এটা বাকচ দিছে যিখন বাকচত বিশেষ্য পদকেইটা লিখিবৰ কাৰণে জেগা থৈছে বিশেষণ পদকেইটা লিখিবৰ কাৰণে জেগা থৈছে আৰু সৰ্বনাম পদকেইটা লিখিবৰ কাৰণে জেগা থৈছে ঠিক আছে তো এই যিটো দফা এই দফাটোত বহুত কেইটা শব্দ আছে হয়নে আৰু এই শব্দবিলাকৰ কেইটামান বিশেষ্য পদ হয় কেইটামান বিশেষণ পদ হয় আৰু কেইটামান সৰ্বনাম পদ হয় আৰু বহুত ক্ৰিয়াপদো আছে তোমালোকক কেৱল বিশেষ্য পদ বিশেষণ পদ আৰু সৰ্বনাম পদকেইটা বাছি লিখিবলৈ দিছে তো এতিয়া আমি প্ৰথমে জানিব লাগিব যে বিশেষ্য পদ মানে কোনকেইটা পদ ওকে তো যিবোৰ পদে কোনো বস্তুৰ নাম বুজায় সেই পদবোৰে হ'ব বিশেষ্য পদ যেনে
কোনো এজন ব্যক্তিৰ নাম যেনে দীপেন শংকৰ মাধৱ হয়নে ভাৰত আমেৰিকা পাকিস্তান তো মানে নাম বুজোৱা পদবিলাক হৈছে বিশেষ্য পদ আৰু বিশেষণ পদ মানে হৈছে এই বিশেষ্য পদৰ দুখ গুণ অৱস্থা পৰিমাণ বুজোৱা পদ যেনে ভাল বেয়া চোকা পাৰ্গত ধুনীয়া বেয়া হয়নে এইবিলাক হ'ব বিশেষণ পদ আৰু সৰ্বনাম পদ হৈছে বিশেষ্য পদৰ সলনি ব্যৱহাৰ হোৱা পদ যেনে মই তেও তেখেত আমি তেওঁলোক সিহঁত ইহঁত ঠিক আছে তো তোমালোকে ইয়াৰ পৰা বিশেষ্য পদবোৰ বাছি লিখিব পাৰা মই কেইটামান লিখি দিছোঁ অমল প্ৰভা এইটো এটা বিশেষ্য পদ হ'ব কিতাপ স্কুল গড় ফুলনি পানী গছপুলি এইকেইটা বিশেষ্য পদ আৰু এইকেইটা বিশেষণ পাৰ্গত চোকা ভাল আৰু সৰ্বনাম পদ ইয়াত বহুত কমেই আছে তেখেত তেখেতে এইকেইটা সৰ্বনাম পদ ঠিক আছে এইকেইটা তোমালোকে ইয়াৰ পৰা চাই চাই লিখি ল'বা ধুনীয়াকৈ অ'কে নেক্সট তোমালোকক চন্দ্ৰপ্ৰভা শইকীয়ানীৰ বিষয়ে দিছে তোমালোকে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ বিষয়ে পঢ়িবা ইয়াৰ ওপৰত তোমালোকক কেইটামান প্ৰশ্ন কৰিব ইফালে প্ৰশ্নকেইটা দিয়া আছে ঠিক আছে তোমালোকে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ বিষয়ে পঢ়িবা ইয়াতো দিয়া আছে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ বিষয়ে ঠিক আছে তোমালোকক চন্দ্ৰপ্ৰভা শইকীয়ানীৰ বিষয়ে প্ৰশ্নকেইটা কৰিছে যে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল নেক্সট কুৱেশ্যন কৰিছে তেখেতে প্ৰাথমিক শিক্ষা কেনেকৈ লাভ কৰিছিল তাৰপিছত কৰিছে কুৱেশ্যন চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে নিজৰ গাঁৱৰ ছোৱালীবিলাকৰ বাবে কি কৰিছিল নেক্সট কুৱেশ্যন তেখেতক পুনৰ পঢ়া শুনা আৰম্ভ কৰাৰ বাবে কোনে সুবিধা কৰি দিছিল নেক্সট কুৱেশ্যন তেখেতে নাৰীসকলৰ বাবে কি স্থাপন কৰিছিল তো লাগতে এই কুৱেশ্যনকেইটাৰ আনচাৰ চাই লওঁ ছাত্ৰ ছাত্ৰীসকল চন্দ্ৰপ্ৰভা শইকীয়ানীৰ ওপৰত কৰা প্ৰথমটো কুৱেশ্যন হৈছে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল তোমালোকে এই কুৱেশ্যনটোৰ আনচাৰত লিখিবা চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম 1901 চনৰ 16 মাৰ্চত বজালীৰ দৈহিংৰী গাঁৱত হৈছিল নেক্সট কুৱেশ্যনটো হৈছে তেখেতে প্ৰাথমিক শিক্ষা কেনেকৈ লাভ কৰিছিল ইয়াৰ আনচাৰত লিখিবা তেখেতে প্ৰাথমিক শিক্ষা মাহীয়েকৰ ঘৰত থাকি লাভ কৰিছিল নেক্সট কুৱেশ্যনটোত সুধিছে যে চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে নিজৰ গাঁৱৰ ছোৱালীবিলাকৰ বাবে কি কৰিছিল তোমালোকে এই প্ৰশ্নটোৰ উত্তৰত লিখিবা চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে নিজৰ গাঁৱৰ ছোৱালীবিলাকৰ বাবে প্ৰাথমিক স্কুল আৰম্ভ কৰিছিল নেক্সট কুৱেশ্যনটো হৈছে তেখেতক পুনৰ পঢ়া শুনা আৰম্ভ কৰাৰ বাবে কোনে সুবিধা কৰি দিছিল ইয়াৰ উত্তৰত লিখিবা চন্দ্ৰপ্ৰভাৰ স্কুল পৰিদৰ্শন কৰিবলৈ অহা উপ পৰিদৰ্শকজনে তেখেতক পুনৰ পঢ়া শুনা আৰম্ভ কৰাৰ বাবে সুবিধা কৰি দিছিল তাৰপিছত সুধিছে তেখেতে নাৰীসকলৰ বাবে কি স্থাপন কৰিছিল ইয়াৰ উত্তৰত লিখিবা তেখেতে নাৰীসকলৰ বাবে মহিলা সমিতি স্থাপন কৰিছিল নেক্সট কুৱেশ্যন অমলপ্ৰভা দাস আৰু চন্দ্ৰপ্ৰভা শইকীয়ানীৰ কি দিশত মিল আৰু কি দিশত অমিল দেখিছা লিখা তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এইদৰে লিখিবা অমলপ্ৰভা দাস আৰু চন্দ্ৰপ্ৰভা শইকীয়ানীৰ মাজত সাধাৰণ মিল আছিল যে দুয়ো দেশপ্ৰেমী আছিল দেশৰ মংগলৰ বাবে দুয়ো কিবা কৰিব বিচাৰিছিল অমলপ্ৰভাই ক্ষুদ্ৰ উদ্যোগ পাতি ডেকা গাভৰুসকলক স্বাৱলম্বী হোৱাৰ সুযোগ দিয়াৰ যত্ন কৰিছিল আৰু চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে নাৰী শিক্ষাৰ বাবে যত্ন কৰিছিল দুয়ো গান্ধীজীৰ আদৰ্শ গ্ৰহণ কৰিছিল স্বাধীনতা আন্দোলনত যোগদান কৰিছিল নেক্সট তোমালোকে ব্ৰেকআপ চেঞ্জ কৰি লিখিবা পাৰ্থক্য আছিল দুয়োৰে শিক্ষা দীক্ষাত অমলপ্ৰভা উচ্চ শিক্ষিতা অসমৰ প্ৰথমগৰাকী মহিলা MSc আছিল চন্দ্ৰপ্ৰভা উচ্চ শিক্ষিতা নাছিল কেৱল নৰ্মাল পাছ আছিল অমলপ্ৰভাই চাকৰি কৰা নাছিল চন্দ্ৰপ্ৰভাই শিক্ষয়িত্ৰীৰ চাকৰি কিছুদিন কৰিছিল ঠিক আছে এইদৰে তোমালোকে প্ৰশ্নৰ উত্তৰ লিখি ল'বা তাৰপিছত তোমালোকক নেক্সট কুৱেশ্যনটোত সুধিছে গান্ধীজীয়ে যঁতৰত সূতা কাটিছিল যঁতৰৰ উপৰি আৰু কিহেৰে সূতা কাটিব পাৰি তোমালোকে এই প্ৰশ্নৰ উত্তৰত লিখিবা যঁতৰৰ উপৰি টাকুৰি আৰু নেউথনিৰে সূতা কাটিব পাৰি নেক্সট তোমালোকক দিছে কবিতাটো আবৃত্তি কৰিবলৈ শিকা তোমালোকক এটা কবিতা দিছে এই কবিতাটো পঢ়ি তোমালোকে আবৃত্তি কৰিবলৈ চেষ্টা কৰিবা এই কবিতাটোৰ কবি হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা
ওকে তোমালোকে যদি আবৃত্তি কৰিব নোৱাৰা তেতিয়াহ'লে শিক্ষক বা অভিভাৱকৰ সহায় লৈ তোমালোকে আবৃত্তি কৰিবলৈ চেষ্টা কৰিবা ঠিক আছে নেক্সট তোমালোকক সুধিছে যে আমাৰ ৰাজ্যৰ বিভিন্ন দিশত পাৰদৰ্শিতা দেখুওৱা মহিলাসকলৰ নাম শিক্ষক অভিভাৱকৰ সহযোগত তলত লিখা আমাৰ ৰাজ্যৰ মানে কি অসমৰ বিভিন্ন দিশত পাৰদৰ্শিতা দেখুওৱা মহিলাসকলৰ নাম শিক্ষক বা অভিভাৱকৰ সহযোগত তলত লিখিবলৈ দিছে চোৱা নৃত্যত পাৰদৰ্শিতা দেখুওৱা মহিলাৰ নাম গীতত পাৰদৰ্শিতা দেখুওৱা মহিলাৰ নাম বাদ্যত খেলত কবিতা ৰচনাত গল্প লিখাত সাঁতোৰত পাৰদৰ্শিতা দেখুওৱা মহিলাৰ নাম তোমালোকক এই খালী জেগাত লিখিবলৈ দিছে তো তোমালোকে কাঠ পেঞ্চিলেৰে ইয়াত লিখিলে লিখিব পাৰা নতুবা তোমালোকে যদি বহীত লিখা তেতিয়াহ'লে এইদৰে লিখিবলৈ চেষ্টা কৰিবা ইয়াত চোৱা নৃত্যত পাৰদৰ্শিতা দেখুওৱা মহিলাৰ নাম হৈছে ইন্দিৰা পিপি বৰা গীতত প্ৰিয়ংকা বৰালী বাদ্যত চন্দনা গগৈ খেলত হিমা দা কবিতা ৰচনাত নলিনীবালা দেৱী গল্প লিখাত অনুৰাধা শৰ্মা পূজাৰী সাঁতোৰাত শিৱাংগী শৰ্মা ঠিক আছে তো সেইকেইটা তোমালোকে ধুনীয়াকৈ লিখি ল'বা তাৰপিছত তোমালোকক দিছে পাঠত থকা বিশেষ্য বিশেষণ আৰু সৰ্বনাম পদবোৰেৰে তলৰ তালিকাৰ দৰে এখন তালিকা তৈয়াৰ কৰা ইয়াত তোমালোকক বিশেষ্য বিশেষণ আৰু সৰ্বনাম পদৰ এখন তালিকা দি দিছে আৰু এটা পদো বহুৱাই দিছে বিশেষ্যত দিছে অমলপ্ৰভা বিশেষণত দিছে নম্ৰ আৰু সৰ্বনামত দিছে তেখেত আৰু তোমালোকক এনেকুৱা এটা তালিকা তোমালোকৰ বহীত তৈয়াৰ কৰিবলৈ দিছে তালিকা তৈয়াৰ কৰি তাত পদবিলাক বহুৱাবলৈ দিছে ঠিক আছে মই তোমালোকৰ সুবিধাৰ্থে কেইটামান পদ ইয়াত লিখি দিছোঁ তোমালোকে তোমালোকৰ বহীত ধুনীয়াকৈ এনেকুৱা এটা তালিকা বনাই তাত এই পদকেইটা বহুৱাই দিবা চোৱা বিশেষ্য পদ মানে নাম বুজোৱা পদ অমলপ্ৰভা কিতাপ পানী কলিকতা এইকেইটাই কোনো বস্তুৰ নাম বুজায় হয়নে গতিকে এইকেইটা বিশেষ্য পদ হ'ব নেক্সট আছে বিশেষণ নম্ৰ বিনয়ী পাৰ্গত দৃঢ়তা সম্পন্ন এইকেইটাই কোনো বস্তুৰ গুণ বুজায় হয়নে গতিকে এইকেইটা হ'ব বিশেষণ পদ সৰ্বনাম পদ বিশেষ্য পদৰ সলনি ব্যৱহাৰ হোৱা পদ তেখেত আমি তেওঁলোক আমাৰ এইকেইটা হ'ব সৰ্বনাম পদ ঠিক আছে তো মোৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো চাই কেনে পালা তোমালোকে মোক কমেণ্ট কৰি জনাবা ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা ঠিক আছে